হেই দোস্ত, গুড মৰ্ণিং চবকে। চ' আজি এটা নতুন ব্লগ ভিডিঅ' লৈ আহিছোঁ। আজি একচুৱেলি মই অলপ হেপ্পী আছোঁ। আপোনালোকে যিহেতু গম পায়, মই যোৱা বছৰ ধৰি মোৰ এটা ইউটিউব চেনেল এটা চলাই আছিলোঁ। এক্টিভলি নহ'লেও ধৰক এটা ডিউৰেশ্যনৰ মাজে মাজে মই লাইভ আহিছিলোঁ। গোটেইখিনি টুৰ্ণামেণ্টছ মই লাইভ কৰা নাছিলোঁ আৰু অকলে আছিলোঁ। চ' অকলে গোটেইখিনি টুৰ্ণামেণ্ট চব জেগাত গৈ মেলি মানে পচিবলো নহয়, অকণ প্ৰব্লেম হয়। চ' তেনেকৈ ধৰক দিয়কচোন, যিমান পাৰিলোঁ যিখিনি কৰিলোঁ তেনেকুৱাকৈ হ'লেও মানে আজি ফাইনেলি লাইভ কৰি অথবা ৰেকৰ্ডেড ভিডিঅ' আপলোড কৰি হ'লেও মানে আজি মোৰ ইউটিউব চেনেলটোত ফাইনেলি $100 ক্ৰছ কৰিলে। ইট মিনছ মই মানে $100 আৰু জমা কৰিবলৈ মানে সক্ষম হৈছোঁ। তো ফাৰ্ষ্ট পে'মেণ্টটো বুলি নকওঁ, ফাৰ্ষ্ট পে'মেণ্ট নহয়, কিন্তু $100 জমা হ'ল। ইট মিনছ মই মানে মেবি অহা মাহৰ 21 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত মই পে'মেণ্টটো পাম। এই মাহটো নাপাওঁ। চ' আৰু এটা মোৰ কাৰণে ভাল খবৰ। আপোনালোকেও চাগে গম পাইছে, মোক ৰিচেণ্টলি জাষ্ট স্পৰ্টছ বা জাষ্ট ক্ৰিকেট নামৰ বেটৰ কোম্পানী এটাই মোক মানে স্পনচাৰশ্বিপ বুলি ক'ব নোৱাৰি, কিন্তু তেখেতে মৰমত মানে মোৰ খেল চাগে তেখেতে ভাল পালে। চ' সেইটো কাৰণে তেখেতে মোক তেখেতৰ কোম্পানীৰ বেটটো খেলি চাবলৈ মোক মানে ৰিকুৱেষ্ট কৰিছিল। চ' মই খেলিও চালোঁ, ৰিজাল্টটো ভাল পালোঁ। আচলতে বেট লৈ পেলাই কোনো তেনেকুৱা ধৰণৰ কথা নাথাকে, যিকোনো কোম্পানীতে ভাল বেট এটা হ'লেই হ'ল। তথাপি তেখেতে মৰম কৰি পেলাই মোক মানে ৰেচপেক্ট এটা দি মেলি খেলিবলৈ ৰিকুৱেষ্ট কৰিছিলে। চ' মই খেলিলোঁ। চ' আজি তেখেতে মোৰ নাম এনগ্ৰেভিং কৰা বেট এটা পঠিয়াইছিলে কেইদিনমান আগত। ফাইনেলি আজি সেই বেটটো আহি পালে। চ' আজি সেই বেটটো ল'বলৈ যাম। অৰিয়াম ঘাটত আহিছে বেট, গোলাঘাটৰ অৰিয়াম ঘাটত আহিছে বেটটো। চ' মই আৰু মোৰ ভাইটি সুৰজ দুটাই আমি যাম অলপ পিছত ল'বলৈ। চ' চাওকচোন বেটটো কেনেকুৱা আছে, চাই থাকক ভিডিঅ'টো, ভাল লাগিব। হেই দোস্ত, এতিয়া আমি ওলাই গ'লো মুখত তামোল ভৰাই মোৰ মৰমৰ বেটখন নিবলৈ। জাষ্ট স্পৰ্টছে পঠিওৱা বেটখন নিবলৈ ওলাই গৈছোঁ এতিয়া। এয়া পিছফালে আমাৰ সুৰজ আছে, সুৰজে মই এতিয়া আজি স্কুটিত আমি দুটা ওলাই গ'লো এতিয়া সৰু পথাৰ মানে পাৰ কৰি উৰিয়াম ঘাট। বিটটোৱে অলৰেডি মোক ফোন কৰিলে। চ' আমি গৈ আছোঁ, একেবাৰে লগ পাম তাতে আৰু দেই, বিটটো ঘৰতে লগ পাম। বাই বাই, চি ইউ। ত' ফাইনেলি আমি আহি পালোহি আমাৰ বিটটোৰ ঘৰত। বিটটোৱে য'ত বৰ্তমান হেৰি নৰ্থ ইষ্টৰ গোটেই কণ্টেক্ট মানে বিটটোৰ হাতত আছে বৰ্তমান। তো দোস্ত, এইটোৱে আছিল মোৰ প্ৰিমিয়াম বেটটো। এইটো চাওক কিমান ধুনীয়াকৈ বিটটোৱে অলৰেডি বেটটো ভালকৈ আহিছিলে, খালি 5-10 গ্ৰামমান বেছি আহিছিলে। চ' বিটটো মানে আমাৰ মেহতা বিটটোৱে বৰ ধুনীয়াকৈ বেটটোক মানে ফিনিচিং দিলে আৰু অইলিং কৰি দিলে। তাৰপৰা চাওক, এয়া হ'ল ফ্ৰণ্ট ভিউটো, আৰু এইটো হ'ল ফ্ৰণ্ট ভিউটো। চাওক একদম ধুনীয়াকৈ বিলাৰটো একদম কৰি কাঠ চাওক এনগ্ৰেভিং কৰিছে ধুনীয়াকৈ। তাৰপৰা এইফালে বেক চাইডে চাওক, মই একচুৱেলি বেক চাইডে ষ্টিকাৰটো মই লগাই ভাল নাপাওঁ। চ' ষ্টিকাৰ নহয়, মই ভাল পাইছোঁ এইটো। চাওক টিকটককৈ ফিনিছ পাইছে, বিটটোৱে ধুনীয়াকৈ ফিনিচিঙো দিলে। চ' বিটটো থেংক ইউ ছ' মাছ বিটু। আৰু যদি কাৰোবাক প্ৰিমিয়াম মিলো লাগে, ঠিক আছে, এয়া মই দেখুৱাবলৈ গৈছোঁ প্ৰিমিয়াম মিলো। এতিয়া এইটো হ'ল প্ৰিমিয়াম মিলো। এইটো চব গ্ৰেইনছ ওলাই আছে ধুনীয়াকৈ। এইটো হ'ল প্ৰিমিয়াম মিলো, ইমান ধুনীয়াকৈ গ্ৰেইনছ ওলাইছে আপোনালোকে দেখ চাওক। ইয়াৰ বৈশিষ্ট্য এটা মই কৈ দিওঁ মাজতে, ইয়াৰ স্পেচিয়েলিটি হৈ গ'ল, বহুত এতিয়া অসমত কোম্পানী আছে বা বাহিৰত কোম্পানী আছে যিসকলে কি কৰে, অভেনত বেটখন ষ্টিম কৰি দিয়ে। এইটো কোনো ধৰণৰ অভেনত ষ্টিম কৰা নহয়, নেচাৰেলি যিটো লাইট বেট হয়, সেইকাৰণে এইটো মানে এ গ্ৰেডত গুচি যায়। আৰু প্ৰিমিয়াম বহুত ৰেয়াৰ, মানে 500-600 বেটৰ ভিতৰত 2-4খন বেট এনেকুৱা ৰেয়াৰলি ওলায় মানে। তো সেই তেনেকুৱাই কালেক্ট কৰি 8খনমান বেট আনিছোঁ, যদি কাৰোবাক লাগে নিশ্চয় পাব। আৰু প্ৰাইচটো এবাৰ কৈ দিয়া। প্ৰাইচটো ৰিভিল নকৰোঁ, এপ্ৰক্স ধৰি লওক আৰু 4000 ওচৰা আছে। ঠিক আছে থেংক ইউ ছ' মাছ বিটু। এইটো যিহেতু 4000 কোৱা কাৰণো আছে, এইটো বেটটোৰ গ্ৰেইন চেঞ্চত কিমান ধুনীয়াকৈ ওলাই আছে, মই নিজেও চাইছোঁ। উইলৰ নিচিনা আৰু এইটো প্ৰপাৰ এইটোৱে প্ৰপাৰ কাশ্মীৰ উইল, এইটো গ্ৰেইনছ ওলাইছে। চ' যদি লাগে মোক কণ্টেক্ট কৰিলে হ'ব,
অথবা বিট্টুক ডাইৰেক্ট যদি বিট্টুৰ লগত কথা পাতিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰি মই বিট্টুৰ নাম্বাৰটো মই দি দিম। আটাইতকৈ আৰু এটা ডাঙৰ কথা মাজতে কৈ দিওঁ, যদি বেট পাৰ্চেছ কৰে আমাৰ পৰা একো নহওক, বিচৰা একো নহওক, কিন্তু যদি ফাটি কৰি যায় কিবা হয় ছাৰ্ভিচিং ফ্ৰী কৰি দিম। অ'কে, সেই ডাঙৰ কথা ক'লে, কাৰণ মানুহে এইটো কৰি নিদিয়ে। বিট্টুৱে যিহেতু কৈ দিছে ইমান ধুনীয়া বেট এটা, যে যদি কেনেবাকৈ ক্ৰেক হয় অথবা ভাঙিও যায়, ইফ পচিবল বনাব পৰা কণ্ডিশ্যনত যদি থাকে তেতিয়াহ'লে বিট্টুৱে ফাৰ্ষ্ট ৰিপেয়াৰিংটো ফ্ৰী অফ ক'ৰ্চ কৰি দিম বুলি কৈছে। চ' ইমান ফেচিলিটি কোনো নিদিয়ে। চ' প্লিজ কণ্টেক্ট কৰক বিট্টুক, অথবা জাষ্ট বেট যদি লাগে মোক কণ্টেক্ট কৰিলে হ'ব, মই বিট্টুক কণ্টেক্ট কৰাই দিম মোৰ থ্ৰুদি। ঠিক আছে।